লাহৰীঘাটত নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা। নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক বিশাল বাইক ৰেলীয়ে উষ্ম আদৰণি জনায় কংগ্ৰেছৰ দুৰ্গ লাহৰীঘাটত। লাহৰীঘাটৰ ভৈৰাগৰ পৰা বাইক ৰেলীৰে উষ্ম আদৰণি জনায় সুৰেশ বৰাক। বিজেপি চৰকাৰে প্ৰদান কৰা হৈছে আঁচনিসমূহত ৰাইজ উপকৃত হৈছে, যাৰ বাবে নগাঁৱৰ পৰা জয়ী হ'ব বুলি মন্তব্য কৰে সুৰেশ বৰাই। এইবাৰ নিৰ্বাচনত কংগ্ৰেছ কোনো ফেক্টৰ নহয়, মূল প্ৰতিদ্বন্দ্বী AIUDF হ'ব বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে। নগাঁও লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰা। নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক বিশাল বাইক ৰেলীয়ে উষ্ম আদৰণি জনায় কংগ্ৰেছৰ দুৰ্গ লাহৰীঘাটত। লাহৰীঘাটৰ ভৈৰাগৰ পৰা বাইক ৰেলীয়ে উষ্ম আদৰণি জনায় সুৰেশ বৰাক। বিজেপি চৰকাৰে প্ৰদান কৰা আঁচনিসমূহ ৰাইজ উপকৃত হৈছে, যাৰ বাবে নগাঁৱৰ পৰা জয়ী হ'ব বুলি মন্তব্য কৰে সুৰেশ বৰাই। এইবাৰ নিৰ্বাচনত কংগ্ৰেছ কোনো ফেক্টৰ নহয় বুলি মূল প্ৰতিদ্বন্দ্বী হ'ব AIUDF বুলি মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে। নিজে উত্তৰ পাইছে যে ইমানখিনি মহিলা আজি ইয়াৰ আমাৰ সভাত উপস্থিত আছে আৰু পুৰুষসকলতো আছে, যুৱকসকল আছে। এইটো এটা আমাৰ কাৰণে গুড চাইন যে আমাৰ জয় নিশ্চিত। আৰু চবতকৈ ডাঙৰ কথা, মানুহখিনি আজি উপলব্ধি কৰিব পৰা হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ এই শ্লোগান লৈ ভাৰতবৰ্ষখন এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে আপোনালোকে সাংবাদিক হিচাপেও, আপোনালোকে ভাৰতীয় হিচাপে আপোনালোকে গৌৰৱ কৰে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যিটো পৰ্যায়লৈ আমাৰ দেশখনক লৈ গৈছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সকলোৰে মৰমৰ মামা, তেখেতে যিটো উন্নয়নৰ জোৱাৰ অসমত আনিছে আৰু নিকাভাৱে যি চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে, আৰু বিশেষকৈ মহিলাসকলক আপোনাৰ যি অৰুণোদয়কে আদি কৰি যি আঁচনিখিনি দিছে, আপোনাৰ আত্মসহায়ক গোটৰ যি লোন মাফ কৰি দিলে, আৰু এতিয়া শেহতীয়াকৈ লাখপতি বাইদেউ বনাব গৈ আছে, 10,000কৈ মহিলাসকলক দিব গৈ আছে। আৰু এই চৰ অঞ্চলৰ, বিশেষকৈ লাহৰীঘাটৰ এই চৰ অঞ্চলৰ যি লোকসকল আছে, এইসকল লোকে এটা সময়ত বহুত মাটি বাৰী আছিলে, আমাৰে ভাই, কিন্তু প্ৰাকৃতিক এটা পৰিৱেশৰ কাৰণে, ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কাৰণে তেওঁলোকে আজি কিছু মানুহৰ ভূমিহীন হৈ গৈছে, যাৰ কাৰণে অ'ত গৈছে ত'ত গৈছে, তেওঁলোকক মানুহে ইফালে ঠেলিছে সিফালে ঠেলিছে, তেওঁলোকে বহু কষ্টত আছে। সিদিনা আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিশেষকৈ লাহৰীঘাট অঞ্চলৰ যিসকল লোকৰ ভেটি নাই, তেওঁলোকক 7 বিঘাকৈ মাটি চৰকাৰৰ পৰা মাটি দিয়া হ'ব বুলি কৈছে। গতিকে এই কথাবিলাক মানুহে বুজি পাইছে। আৰু আমাৰ ৰাইজৰ এটা বিশ্বাস যে মোদী ডাঙৰীয়াই যিটো ক'ব আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ক'ব, এইটো কৰা মতে কৰে। আৰু আমাৰ ডেকা মন্ত্ৰী পিয়ুষ হাজৰিকা ডাঙৰীয়াই দিছে নাই, কোনো দিন আপোনালোকে এনেকুৱা মাথাউৰি দেখা নাই। ইয়াতে আপোনালোকৰ জন্মৰ পৰা দেখিছে মাথাউৰি হয়, কিন্তু পানী আহিলে গুচি যায়। এইটোতে কংক্ৰিট মাথাউৰি বনালে য'ত 2খন গাড়ী পেৰেলেলি গৈ থাকিব পাৰে, আৰু চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈকে। গতিকে পূৰা আমাৰ বিশ্বাস হৈছে, আৰু তাৰ কাৰণেই মানুহে আহিছে, গতিকে আমি নগাঁও লোকসভাটো আমি জিকিমেই। লাহৰীঘাটত আমি অপজিশ্যনতকৈ এটা ভোটত হ'লেও বেছি আগবাঢ়িম। আজি আপোনালোকক মই কথা দিলোঁ চাম। কংগ্ৰেছে কৈছে বিজেপি নগাঁও লোকসভা সমষ্টিত কোনো ফেক্টৰে নহয়। আগে টিকেটটো দি ল'ব কওক না, যে বা আপোনালোকে ফেক্টৰ হয় নহয় পিছৰ কথা। মানে UDF-এ টিকেট দিলে, BJP-য়ে টিকেট দিলে, ইলেকশ্যন পালে আপোনালোকে টিকেটটো দি লওক। আপোনাৰ ঘৰৰ মানে যিটো গৃহকন্দল, গোটেই মানুহে চাই মানে হাঁহিবলৈ আৰম্ভ কৰিছে। আপোনালোকে যি দেশ চলাবলৈ যাবলৈ, আপোনালোকে দেশৰ নেতা হ'বলৈ গৈ আছে, আপোনালোকৰ ভিতৰত দেখোন খোৱা কামোৰা, ভাই ককাই খোৱা কামোৰা, এইকেইটাতো ভাই ককাই খোৱা কামোৰা। BJP-ত এইবিলাক দেখা পাইছে জানো? ক'ৰবাত এপ্লিকেশ্যন দিয়া, ক'ৰবাত আপুনি ডেপুটেশ্যন দিয়া, আপোনালোকে শুনিলে জানো? আপোনালোকে টিভিত ক'ৰবাত পালে জানো? আমি কোনো এপ্লিকেশ্যন দিয়া নাই। আমাক ওপৰৰ পৰা অৰ্ডাৰ কৰিছে, এইটো সমষ্টিত খেলিব লাগিব, আমি দৌৰ মাৰি খেলিবলৈ আহিছোঁ। এইটো হ'ল BJP। তেওঁলোকৰ প্ৰথম টিকেটটো দি লওকচোন নগাঁও লোকসভাত। UDF আমাৰ মূল প্ৰতিদ্বন্দ্বী। UDF-ৰ লগতে আমাৰ যুদ্ধ হ'ব। UDF-ক আমি হৰুৱাম, UDF-ক হৰুৱাই আমি আমাৰ সাংসদ জিকাম, সাংসদ জিকিব। আমাৰ দেখা গৈছে নগাঁও লোকসভাত দলে উপযুক্ত ব্যক্তিৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ ক্ষেত্ৰত সংখ্যালঘু ৰাইজসকল ওলাই আহিছে। কি ক'ব সংখ্যালঘু জনতাক? BJP-ৰ দলৰ কথা কৈছে? চিয়'ৰ। মানে কথাটো হৈছে কি, চাওক, মোৰ প্ৰাৰ্থিত্বত আৰু এটা এডভান্টেজ আছে। মই বহুদিন ধৰি কংগ্ৰেছ কৰিছিলোঁ, আপোনালোকে জানে, এইটো কোনো লুকুৱা বা হেৰি কথা নহয়। মই নগাঁও জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ। মই
কংগ্ৰেছৰ এই কথাবিলাক দেখি পেলাই মই বিজেপিলৈ আহিলোঁ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি উন্নয়ন, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ৰাইজৰ প্ৰতি সকাহ সঁহাৰি, এইখিনি দেখি মই আহি গ'লোঁ। আৰু বিশেষকৈ মই ব্ৰহ্মপুৰৰ 70,000 ভোটাৰ আছিলে কংগ্ৰেছৰ সমৰ্থক, তেওঁলোকে মোক বিজেপিত আহিব ক'লে, তেওঁলোকৰ স্বাৰ্থত মই বিজেপিলৈ আহি গ'লোঁ। এতিয়া মোৰতো এইবিলাক অঙহী বঙহীহে, ইয়াতো অঙহী বঙহী, কাৰণ কিয় ইয়াতো একেলগে কংগ্ৰেছ কৰিছোঁ 23 বছৰ। গতিকে মোৰ গাৰ ঘামৰ গোন্ধ, মোৰ সম্পৰ্ক তেওঁলোকে জানে, মই পালছটো মোৰ কি, মই কেনেকুৱা মৰম কৰোঁ মানুহৰ প্ৰতি, মোৰ কেনেকুৱা, এই কাৰণে মানুহবিলাক আহিছে। আৰু চবতকৈ ডাঙৰ কথা যে লাহৰী ঘাটত মোৰ স্পেচিয়েল এটা আছে, লাহৰী ঘাটৰ পৰা বহুত ছোৱালী মোৰ ব্ৰহ্মপুৰ সমষ্টিলৈ নিছে আৰু বহুত ব্ৰহ্মপুৰৰ ছোৱালী আমাৰ ইয়ালৈ বিয়া হৈছে। আৰু লগতে ইয়াৰ বহু শ্ৰমিক আমাৰ মানে নগাঁৱৰ বিভিন্ন কাৰ্যালয়ত থাকে আৰু মোৰো ব্যক্তিগত প্ৰতিষ্ঠান আছে, আপোনালোকে জানে, তাতো বহুতৰ সম্পৰ্ক, বাবুলত আহিছে ইয়াতে। গতিকে আপোনাৰ এই গোটেই এটা পৰিৱেশ হৈছে, আমাৰ দাদা আহিছে, কোনোবাই আমাৰ ছাৰ আহিছে, তেনেকুৱা। আৰু সকলোতো মোৰ লাহৰী ঘাটত আগতো আহিছোঁ, বানপানী সময়ত মই আহিছোঁ। গতিকে সেইকাৰণে আমাৰ এটা এডভান্টেজ হৈছে। আৰু চবতকৈ ডাঙৰ এডভান্টেজ আমাৰ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি উন্নয়ন কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি উন্নয়ন কৰিছে, বিজু হাজৰিকা ডাঙৰীয়াই যি মাথাউৰি বান্ধিছে, এয়া আমাৰ সকলোতকৈ মূল এডভান্স। আৰু মানুহ আজি ওলাই আছে আৰু মাইনৰিটি মানুহে বুজি পাই গ'ল যে এতিয়া আমাৰ মূল জেগা হৈছে পদুমফুল আৰু আমি পদুমফুলৰ লগত থাকিম, এইটো বুজি পাইছে। আৰু দেখিব বিপুল ভোটত লাহৰী ঘাট সমষ্টিত আমি জিকিম। Thank you, sir. লাহৰী ঘাটৰ পৰা বাছিউদ্দিন আহমেদৰ প্ৰতিবেদন, নেশ্যন লাইভ ডেইলি।